যিসকলে নিৰ্বাচনৰ সময়ত সকলোৱে তেখেত ৰাজনৈতিকভাৱে কিমান সক্ৰিয়, অসমৰ ৰাজনীতিত তেখেতৰ কি অৱদান আছে, এই সকলো কথাবোৰতো প্ৰকাশ কৰিব বিচাৰে। মই ভাবোঁ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী তেখেতেও হয়তো সেইভাৱেই কথাখিনি কৈছে, কিন্তু সেইখিনি সময়ত মই ৰাজ্যিক সভাপতি আছিলোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীত তেখেতক লৈ অহাৰ বাবে যিখিনি প্ৰয়াস হৈছিল, এই প্ৰথমে ক'ব লাগিব যে এই সিদ্ধান্তটো আছিল কেন্দ্ৰীয় নেতৃত্বৰ, বিশেষকৈ ৰাম মাধৱ ডাঙৰীয়া। তেখেতে এটা পৰিকল্পনা কৰিছিল যে কংগ্ৰেছৰ যিখিনি ভোট শ্বেয়াৰ আছিলে, আমি কোনোমতেই কংগ্ৰেছৰ ভোট শ্বেয়াৰখিনিক আমি বিজেপিমুখী কৰিব পৰা নাছিলোঁ। আৰু যদিও মই কেন্দ্ৰীয় নেতৃত্বক কৈছিলোঁ যে আমি অকলে যুঁজিলেও বা আমাৰ যিখিনি আছে সেইখিনিয়ে যুঁজিলেও আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম, কিন্তু তথাপিতো কেন্দ্ৰীয় নেতৃত্বই বিচাৰিছিল যে এটা 100% নিশ্চয়তা আহক, আৰু সেইকাৰণে কংগ্ৰেছত এটা উলম্ব বিভাজনৰ প্ৰয়োজন আছিল। আৰু সেই সূত্ৰেই ৰাম মাধৱ ডাঙৰীয়া তেখেতে মোৰ লগত, মই যিহেতু সভাপতি আৰু ভাৰতীয় জনতা পাৰ্টীত সভাপতিকেন্দ্ৰিক দল, গতিকে সেইখিনি সময়ত এটা চৰ্চা হৈছিলে কেন্দ্ৰীয় নেতৃত্বৰ লগত। আমাৰ বহুতে বিচৰা নাছিলে যে তেখেত আহক, গতিকে এটা দলৰ মাজতে এটা চিন্তা চৰ্চা, উগুল থুগুল অৱস্থাৰ মাজত তেখেতক অনা হৈছিলে। মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে যিভাৱে কৈছে কথাটো, তেখেতে অকলে নিজেই কৃতিত্বটো ল'ব খুজিছে, কোনো কথা নাই। ইতিহাসৰ পৃষ্ঠাততো সকলো কথাবোৰ সঠিককৈ উঠি আহিবই। নিৰ্বাচনৰ বতৰ, তেখেতে যদি অলপ নিজৰ মাৰ্কেট ভেলুটো বঢ়াইছে, মোৰ ক'বলৈ কি আছে। কিন্তু কথাটো হৈছে যে মই সভাপতি হিচাপে মই তেখেতক মাত্ৰ দুবাৰ তেখেতৰ ঘৰত লগ পাইছিলোঁ। মোক এদিন মীৰা বৰঠাকুৰে ফোন কৰিলে যে দাদা, এনেকৈ হিমন্ত বিশ্ব শৰ্মাই আপোনাক লগ পাব বিচাৰিছে, মোৰ ঘৰলৈ আহিব নেকি আপুনি? যিহেতু কথা বতৰা আমাৰ চলি আছিলে, মই ক'লোঁ ঠিক আছে, হ'ব। সন্ধিয়া সময়ত মই গ'লোঁ। গৈ পেলাই মই দেখিলোঁ যে তেনেকুৱা ধৰণৰ কোনো কথা নাছিলে। মই সঁচা ক'বলৈ হ'লে মই পিছত ভাবিছোঁ যে এই যে মাতি লৈ গ'ল, এইটো কোনো তেনেকুৱা ধৰণৰ কোনো মানে দৰকাৰ নাছিলে। গতিকে মই তাৰপিছত আৰু এবাৰ কিবা এটা কথা লৈ পেলাই লগ পাব বিচাৰিছিলে, সেই একেই কথা। মই জনাত মোৰ লগত মাত্ৰ দুবাৰেই কথা হৈছে মীৰা বৰঠাকুৰৰ ঘৰত। আৰু আজি এতিয়া কোৱাটো উচিত নহয়, আৰু মই ক'বও নিবিচাৰোঁ, কিন্তু ইমানকৈ যিহেতু তেখেতে কৃতিত্বটো ল'বৰ বাবে তেখেতে ইমান উঠি পৰি লাগিছে, আৰু কথাবোৰ দেখিছোঁ যে তেখেত আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী। কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিঃসন্দেহে তেখেতে কংগ্ৰেছ দলৰ হৈ পেলাই কথাখিনি ক'ব বা তেখেতৰ ৰাজনৈতিক গুৰুত্বটোক আৰু বৃদ্ধি কৰি পেলাই ক'ব, সেইটোত কোনো অস্বাভাৱিক কথা নহয়, সকলো প্ৰাৰ্থীয়ে কৰে। কিন্তু সেইখিনি সময়ত মীৰা বৰঠাকুৰে নিজেও ভাৰতীয় জনতা পাৰ্টীত খোপনি পুতিবৰ কাৰণে কিন্তু যথেষ্ট প্ৰচেষ্টা কৰি আছিলে। অন্ততঃ মোতকৈ ভালকৈ এই কথাটো কোনেও নাজানে। গতিকে মই ভাবোঁ যে নিৰ্বাচনত এনেকুৱা ধৰণৰ কথাবোৰ উঠিছে। কেইবাজনো সাংবাদিকে মোক সুধিছে যে সঁচাকৈ তেওঁ কি খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে নেকি। তেওঁ কি ভূমিকা পালন কৰিছিল সেইটো তেওঁ ভালকৈ জানে, কিন্তু হিমন্ত বিশ্ব শৰ্মাক বিজেপি দললৈ অনাৰ সিদ্ধান্তটো কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ আছিলে। কেন্দ্ৰীয় নেতৃত্বই এটা আমাক দায়িত্ব দিছিলে যে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখন গঠন কৰিব লাগিব, আৰু সেই হিচাপে যিহেতু কংগ্ৰেছত এটা উলম্ব বিভাজনৰ প্ৰয়োজন আছিল, আৰু হিমন্ত বিশ্ব শৰ্মাই এটা ফেকশ্যনৰ তেখেত নেতৃত্ব লৈ আছিলে, গতিকে তেখেতক যদি অনা হয় তেতিয়াহ'লে আমি চৰকাৰখন নিশ্চিতভাৱে গঠন কৰিব পাৰিম।
আৰু সেইবাবেহে লোৱা হৈছিলে। এই ক্ষেত্ৰত বহুতো মানুহে বহুতো ভূমিকা লৈছিলে, কিন্তু এককভাৱে কোনেও লোৱা নাই। অন্ততঃ মই নিজে সভাপতি থাকিয়ে কৈছোঁ যে মোৰ কোনো কৃতিত্ব নাই। এইটো দলৰ এটা সিদ্ধান্ত আছিলে, দলৰ সিদ্ধান্তটো মই পালন কৰিছোঁ। কোনোবাই যদি এককভাৱে এনেকুৱা এটা কৃতিত্ব ল'ব খোজে নিৰ্বাচনত, যদি মানুহে প্ৰভাৱান্বিত হ'ব, ইমপ্ৰেছড হ'ব বুলি ভাবে, তেতিয়াহ'লে সেইটো বেলেগ কথা। মই ক'লোৱে নহয় যে প্ৰথম দিনাখন যেতিয়া মই গৈছোঁ, তেতিয়া মই গৈ পেলাই ভাবিছোঁ যে আৰে মই কি চাহ খাবহে আহিলোঁ নেকি? তেনেকুৱা ধৰণৰতো কোনো কথা নাই, একো বিষয়ে আলোচনা হোৱা নাই। মই তেতিয়া পিছত মই এদিন সুধিছিলোঁ যে কিহৰ কাৰণে মাতা হ'ল। মোক কোৱা হ'ল যে হিমন্ত বিশ্ব শৰ্মা আপোনাক লগ ধৰিব খুজিছে। হিমন্ত বিশ্ব শৰ্মাক কোৱা হ'ল যে সিদ্ধাৰ্থ ভট্টাচাৰ্যক আপুনি লগ কৰক। গতিকে কথাটো সেনেকুৱাই আছিলে। তেনেকুৱা কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কোনো কথা হোৱা নাই, আৰু গুৰুত্বপূৰ্ণ কোনো কথা হোৱাৰ দৰকাৰেই নাই। কিয়নো এটা সিদ্ধান্ত আমাৰ বিজেপি দলত, যেতিয়া আমাৰ প্ৰদেশৰ যিগৰাকী প্ৰভাৰী থাকে, ৰাম মাধৱ আছিলে তেতিয়া, শ্ৰী ৰাম মাধৱ আছিলে। ৰাম মাধৱজীয়ে তেখেতে এটা পৰিকল্পনা কৰিছে, যিটো পৰিকল্পনাৰ লগত ময়ো একমত, যে যদি আমি কংগ্ৰেছৰ উলম্ব বিভাজন কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ বিজয়টো সুনিশ্চিত হ'ব। আৰু সেইবাবেই বাকী তেনেকুৱাকৈ আজি তেখেতে যেনেকৈ কৈ আছে, সেই কথাখিনি সত্য নহয়। তেখেত কোনো পদত নাছিলে তেতিয়া, তেখেত কোনো পদত নাছিলে। তেখেতে প্ৰথম যেতিয়া ভাৰতীয় জনতা পাৰ্টীত আহিছিল, মই চনটো পাহৰিলোঁ, তেওঁ আহিয়ে প্ৰথমে মীৰা বৰঠাকুৰক মই লগ পাইছিলোঁ। তেতিয়া তেওঁ আমাৰ নিৰ্বাচনৰ সময়ত আমি যিবোৰ বাহন লওঁ, গাড়ীবোৰ লওঁ, এই গাড়ীবোৰ কোনখন গাড়ী ক'ত যাব, কোনে নিব, সেই ধৰণৰ মেনেজমেণ্ট কৰাকৈ তেওঁ আহিছিল। প্ৰথম আহি পেলাই প্ৰথম যিটো দায়িত্ব পাইছিলে সেইটোৱে। তাৰপিছত তেওঁৰ ব্যক্তিগত, মই এইটো নাজানো কি হ'ল নহ'ল নাজানো, সেইটো এটা হৈ পেলাই তেখেতক দলৰ পৰা অব্যাহতিও দিয়া হৈছিলে। কিন্তু মই অনুভৱ কৰিছিলোঁ যে অসমীয়া মহিলাগৰাকীক এইভাৱে যিটো এটা লাঞ্ছনা দিয়া হৈছে, সেইটো উচিত নহয়। সেইকাৰণে মই তেখেতক পুনৰবাৰ ফিৰাই লৈ আহিছিলোঁ বিজেপিলৈ। গতিকে তেখেত তেনেকুৱা কোনো পদবীত নাছিলে। সেইখিনি মানুহটো আছে। সেইটো স্বাভাৱিকতে বহুতো মানুহে নিজৰ ব্যক্তিগত কথাবোৰেৰেও জুখি চায়। আমি দলৰ সিদ্ধান্ত দলে কৰিব দিছে, দলৰ কৰ্মী হিচাপে আমি সেইটো কৰিছোঁ। তাত মোৰ নিজৰ ব্যক্তিগত লাভ লোকচানৰ কথা মই ভবা নাই। মই ভাবিছোঁ যে দলে মোক দায়িত্ব দিছে, দলৰ দায়িত্বটো পালন কৰিব লাগিব। কিন্তু সকলো সংগঠনতে থাকে কিছুমান মানুহে সকলো কথাকে এটা নিজৰ ব্যক্তিগত দৃষ্টিভংগীৰে গোটেই বিষয়বিলাক পৰ্যালোচনা কৰে। স্বাভাৱিক কথা, প্ৰত্যেকটো ৰাজনৈতিক দলত, প্ৰত্যেকটো সংগঠনত, প্ৰত্যেকটো মিডিয়া হাউচতো সেইটো আছে। কালিলৈ আপোনাৰ তাত যদি কোনোবা এজন সক্ৰিয় সাংবাদিকক লৈ আহিব খোজে, বাকীকেইজনে ভাবিব যে আমাৰ ইম্পৰ্টেঞ্চটো বাৰু অলপ কমিব নেকি। স্বাভাৱিক কথা, সেইটো মানুহ, আমাৰ হিউমেন নেচাৰ হয় সেইটো। আমাৰ দলত বৰ্তমানে, ধৰি লওক মই এতিয়া মন্ত্ৰী নহয়, মোক মন্ত্ৰী নহয় বুলি ক'ৰবাত আপুনি দেখিছে নেকি যে মই গৈ পেলাই একেবাৰে ট্ৰেজেডি ফালি আছোঁ? মই মোৰ নিজৰ কাম কৰি আছোঁ। আজিও এতিয়া ধৰি লওক মীৰা বৰঠাকুৰে যিখিনি কথা উলিয়াইছে, সেই কথাখিনিয়ে দলৰ ভাৱমূৰ্তিত কিছু হ'লেও এটা কলিমা লগাব বুলি ভাবি মই আজিতো আপোনালোকে কোৱাৰ লগে লগে মই আপোনাৰ লগত কথা পাতিম বুলি কৈছোঁ। গতিকে এই ক্ষেত্ৰত মই নাভাবোঁ। ব্যক্তিগত চিন্তা বহুতৰে থাকে, স্বাভাৱিক কথা, এইটো থাকিবও। মই ভাবোঁ যে এইটো এটা হিউমেন নেচাৰ। এতিয়া কোন পৰ্যায়ৰ মানে তেনেকুৱাকৈতো আমি আৰু নেতাক গ্ৰেডিং নকৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত থকা ব্যক্তিয়ে নেতা। আমিতো আৰু এজন ক্লাছ 1 নেতা, এজন ক্লাছ 2 নেতা, এজন ক্লাছ 3 নেতা, সেনেকুৱা ধৰণৰতো আমি পৰ্যায়ত কোনো তেখেতসকলৰ মূল্যায়ন নকৰোঁ। ভাৰতীয় জনতা পাৰ্টীত আছিলে, স্বাভাৱিকতে থাকিব, তেতিয়া কৰিছিলে। তাৰপিছততো সকলোৱে আঁকোৱালি লৈছে, যিসকলে এসময়ত তেখেতৰ আগমনক বিৰোধিতা কৰিছিল। আজিকালিতো তেখেতসকলৰ লগতে যথেষ্ট ঘনিষ্ঠতা আছে। গুৱাহাটীত মীৰা বৰঠাকুৰৰ বাকপটুতা আছে। মীৰা বৰঠাকুৰে বাকপটুতাৰে
মিডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, কৰিছেও। কিন্তু নিৰ্বাচনৰ মোৰ যিটো অভিজ্ঞতা হ'ল আৰু মই একেবাৰে মাৰ পেটত থকা দিনৰ পৰাই কিন্তু ৰাজনীতি দেখিছোঁ। মই দেখিছোঁ যে বাকপটুতাৰে আপুনি কিছু সময়ৰ কাৰণে কিছু মানুহক মোহিত কৰি ৰাখিব পাৰে, কিন্তু শেষ হাঁহিটো সংগঠনৰ সাংগঠনিক যিটো স্থিতি, সেই স্থিতিটোৰ ওপৰতহে নিৰ্ভৰ কৰে। আৰু সেইকাৰণে আপুনি দেখিব যে কা আন্দোলনৰ পিছতো ভাৰতীয় জনতা পাৰ্টি আমি একমাত্ৰ আমাৰ সাংগঠনিক যিটো বহল ভেটি আছে, সেই বহল ভেটিৰ কাৰণে কিন্তু আমি পুনৰবাৰ চৰকাৰ গঠন কৰিছোঁ। আৱেগৰ ওপৰত ৰাজনীতি নহয়, আৱেগৰ ওপৰত কি সময়ৰ কাৰণে মানুহৰ মন আকৰ্ষণ কৰিব পাৰে, মন মোহিত কৰিব পাৰে। কিন্তু আমাৰ ভাৰতীয় গণতন্ত্ৰৰ এটা কথা এদিন মই এখন দেখিছিলোঁ যে তেখেতসকলে কৈছিলে যে ভাৰতৰ মানুহখিনি হয়তো অন্যান্য উন্নত ৰাষ্ট্ৰৰ দৰে শিক্ষিত নহ'ব পাৰে, কিন্তু দে হেভ এ পলিটিকেল মেচুৰিটি হুইচ ইজ নট চিন ইন মেনি ডেভেলপড ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ, ডেম'ক্ৰেচিজ। এই কথাটো কিন্তু ময়ো বিশ্বাস কৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ ৰাইজে সদায় সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে, আৰু এইবাৰ দেখিব তেখেতসকলে আকৌ সেই একেই সিদ্ধান্তই ল'ব। ভাৰতীয় জনতা পাৰ্টীৰ দলীয় সভাত কি কথা হৈছে নহৈছে, কি কৰিছে নকৰিছে, সেইটো সম্পৰ্কে মীৰা বৰঠাকুৰে কেনেকৈ ক'ব? এইটোতো আৰু কংগ্ৰেছৰ ৰাজীৱ ভৱনত হোৱা কথা মিটিং নহয়, এইখন ভাৰতীয় জনতা পাৰ্টীৰ মিটিং। আৰু যিকোনো এটা ৰাজনৈতিক দলে যেতিয়া নিৰ্বাচনত যায় তেতিয়া তেওঁলোকে এটা ষ্ট্ৰেটেজি কৰে, সেইটো ষ্ট্ৰেটেজিটো কৰিবই। তেখেতে নাই কৰা নেকি? তেখেততো যথেষ্ট এনেকুৱা ধৰণৰ যিবোৰ কথা তেখেতে বাৰম্বাৰ কৈ আছে। এবাৰ কেতিয়াবা ক'লে, দুবাৰ কেতিয়াবা ক'লে, তিনিবাৰ ক'লে, কিন্তু বাৰম্বাৰ কৈছে। আৰু আপোনালোক সকলোৱে আহি পেলাই মোকে সোধে। স্বাভাৱিকতে মই সেইখিনি সময়ত ৰাজ্যিক সভাপতি আছিলোঁ, সেইকাৰণে মই কৈছোঁ যে সেইখিনি সময়ত ইমান লেখত ল'বলগীয়া নেতা তেখেত নাছিলে।